নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও বাৰু মেট্ৰিক পৰীক্ষাত গণিতত 100ৰ ভিতৰত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাব বিচৰানে? যদি বিচৰা তোমালোকে সঠিক চেনেলটো চাই আছা, কাৰণ যিহেতু মই নিজেই মেট্ৰিক পৰীক্ষাত গণিতত 100ৰ ভিতৰত 99 পাবলৈ সক্ষম হৈছিলোঁ, গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। এতিয়া আমি 1 নম্বৰৰ চাৰিটো আলোচনা কৰিম। চাবা, 1 নম্বৰৰ চাৰিটো প্ৰথমতে মই অপনয়ন পদ্ধতিৰ সহায়ত সমাধান কৰিম। সেইকাৰণে মই লিখি দিছোঁ অপনয়ন পদ্ধতি। গতিকে 1 নম্বৰৰ চাৰিত কি দিয়া আছে চাও, x/2 প্লাস 2y/3 সমান সমান -1 দি আছে। গতিকে এইটো সমীকৰণক প্ৰথমতে আমি সলভ কৰিব পাৰিম। গতিকে কেনেকৈ সলভ কৰিম চাবা, ইয়াতে মাজত আছে কি প্লাস, এটো এটা ভগ্নাংশ, এটো এটা ভগ্নাংশ, ইয়াতে 2 আছে তলত, ইয়াতে আছে 3 আৰু মাজত আছে যোগ। গতিকে 2 আৰু 3 এর কি লম লসাগু লম। গতিকে 2 3 গুণ কিমান 6। গতিকে ইয়াৰ লসাগু হ'ব 6। গতিকে যেহেতু লসাগু 6 ওলাইছে, গতিকে আমি কি কৰিম এতিয়া, ইয়াৰ লগত এইটো পূৰণ কৰিম, এইটোৰ লগত এইটো পূৰণ কৰিম। গতিকে 3 লগত x পূৰণ কৰিলে কিমান হ'ব 3x হ'ব, প্লাস এইটোৰ লগত এইটো পূৰণ কৰিম। গতিকে 2 ৰ লগত 2 পূৰণ কৰিলে 4 আৰু y থাকিব ইয়াতে হল সমান সমান -1 আছে, -1 লিখিলো। তাৰ পিছত 6টো যেহেতু কি আছে হৰণ হৈ আছে, হৰণ হৈ থাকিলে ইফালে গুচি গলে কি হ'ব পূৰণ হৈ যাব। গতিকে ওপৰত থাকিব 3x + 4y, ওপৰত থকাখিনি মই ইয়াতে লিখি দিলো সমান সমান, আৰু 6টো ইফালে গুচি গল পূৰণ হৈ গল, 6 × 1 = 6 আৰু ইয়াতে মাইনাস আছে, মাইনাস লিখিলো হল। এটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 1। তাৰ পিছত আমি ইকুৱেশ্যন নম্বৰ 2 কি দিয়া আছে চাও, x - y/3 সমান সমান 3 দি আছে। গতিকে এইটোও মই সলভ কৰিম। গতিকে ইয়াতে যেহেতু 3 আছে তলত, গতিকে মই 3 লসাগু লৈছো। 3 ৰ লগত x পূৰণ কৰিলে কি হ'ব 3x, এইটোৰ লগত এইটো পূৰণ কৰিম, মাইনাস y টো y থাকিব সমান সমান 3 সমান সমান 3 লিখিলো হল। এতিয়া 3x - 1 ওপৰত আছে, গতিকে এইটো মই 3x - y লিখিম, আৰু 3টো যেহেতু হৰণ হৈ আছে, হৰণটো ইফালে গুচি গলে কি হৈছে পূৰণ হৈ যায়। গতিকে 3 3 গুণ 9, গতিকে হ'ব আমাৰ এইটো ইকুৱেশ্যন নম্বৰ 2 হল। এতিয়া আমাৰ ইকুৱেশ্যন নম্বৰ 1ত কি আছে, x ৰ লগত 3 আছে পূৰণ হৈ আছে, আৰু ইয়াতে ইকুৱেশ্যন নম্বৰ 2 তো কি আছে, x ৰ লগত 3 পূৰণ হৈ আছে। গতিকে আমি আৰু ইয়াতে একো কৰিব নালাগে, পূৰণ কৰিব নালাগে, আমি ইয়াতে কি কৰিম ডাইৰেক্ট ইকুৱেশ্যন 1 ৰ পৰা ডাইৰেক্ট ইকুৱেশ্যন 2 বিয়োগ কৰি দিব পাৰিম। বুজি পাইছা, আমাৰ মিল আছে অলৰেডি, x ৰ লগত 3 পূৰণ হৈ আছে, x ৰ লগত 3 পূৰণ হৈ আছে, গতিকে আমি ডাইৰেক্ট বিয়োগ কৰিব পাৰিম। আমি ইকুৱেশ্যন 3 আৰু ইকুৱেশ্যন 4 ইয়াতে বনাব নালাগে। গতিকে ইকুৱেশ্যন 1 - ইকুৱেশ্যন 2, ইকুৱেশ্যন 1ত কি দিয়া আছে 3x + 4y, গতিকে এইখিনি মই লিখিলো। এতিয়া ইকুৱেশ্যন 2 যেহেতু হৈছে পিছৰ ইকুৱেশ্যন 2 অৰ্থাৎ লাষ্টৰ ইকুৱেশ্যন, এইটো হৈছে প্ৰথম ইকুৱেশ্যন, এইটো হৈছে দ্বিতীয় ইকুৱেশ্যন। গতিকে দ্বিতীয় ইকুৱেশ্যনত কি হয় চিহ্নৰ পৰিৱৰ্তন হয়। গতিকে ইয়াতে 3x ৰ লগত প্লাস আছে, গতিকে -3x হৈ যাব, আৰু ইয়াতে মাইনাস y আছে, -y টো প্লাস হৈ যাব। বুজি পাইছা, -y টো প্লাস y হৈ গল সমান সমান, এতিয়া -6 ৰ পৰা 9 বিয়োগ কৰিম। গতিকে -6 ৰ পৰা 9 ৰ লগত প্লাস আছে, গতিকে -9 দি দিলো। তাৰ মানে এইটো সেম থাকিল, এইটো 3x + 4y আছে, 3x + 4y থাকিল। ইয়াতে আমাৰ চিহ্নৰ পৰিৱৰ্তন হ'ল, কাৰণ এইটো দ্বিতীয় 2 নম্বৰ ইকুৱেশ্যন। গতিকে ইয়াতে +3x আছিল, -3x হৈ গল, -y টো +y হৈ গল, আৰু সমান সমানৰ সোঁফালেও বিয়োগ কৰিলো, -6 টো -6 এ ৰাখিলো, আৰু y ৰ আগত প্লাস আছিল, মাইনাস হৈ গল। কিয়, কাৰণ এইটো মাইনাসৰ কাৰণে। বুজি পাইছা, আমি সেকেন্ড ইকুৱেশ্যনটো যিটো মাইনাস কৰিম, যিটো ইকুৱেশ্যনৰ পৰা যিটো ইকুৱেশ্যন মাইনাস কৰিম, তোমালোকে কি কৰিবা, সেকেন্ড যিটো ইকুৱেশ্যন 2 নম্বৰ ইকুৱেশ্যনটো তোমালোকে চিহ্নৰ পৰিৱৰ্তন কৰি দিবা, এটা মনত ৰাখিবা কিন্তু। এতিয়া +3x - 3x কেনসেল, এতিয়া আমাৰ ইয়াতে কি থাকিল চাবা, ইয়াতে আমাৰ 4y আছে, ইয়াতে +y আছে, গতিকে y ৰ আগত একো নাই মানে কি আছে 1 আছে। গতিকে y ৰ আগত একো নাই মানে কি আছে 1 আছে, গতিকে 4 + 1, গতিকে কিমান হ'ব 5, আৰু দুটা y ৰ পৰা এটা y থাকি গল ইয়াতে সমান সমান, মাইনাসে মাইনাসে কি হ'ব প্লাস, গতিকে প্লাস কৰিম, 6 ৰ লগত 9 যোগ কৰিলে কিমান হয় 15। এতিয়া দুটা সংখ্যাৰ পৰা ডাঙৰ কোনটো, ডাঙৰ এইটো, এইটোৰ লগত মাইনাস আছে, গতিকে ইয়াতে মই মাইনাস ব্যৱহাৰ কৰিম হল। তেনেহলে y সমান সমান কিমান হ'ব -15/5 হ'ব, কাৰণ 5 y ৰ লগত পূৰণ হৈ আছে, পূৰণটো ইফালে গুচি গলে হৰণ হৈ যায়, 5 3 গুণ 15, গতিকে y ৰ মান কিমান ওলাইছে -3 ওলাইছে হল। এতিয়া আমি y ৰ মানটো কি কৰিম, ইকুৱেশ্যন 1 নহলে ইকুৱেশ্যন 2 ত বহাই দিম, আমি x ৰ মান পাই যাম। গতিকে মই ইকুৱেশ্যন 1 ত যদি বহাই দিও, ইকুৱেশ্যন 1 ইমপ্লাইজ চাবা কি আছে 3x + 4y + 4 পূৰণ y, y ৰ মান কিমান -3, গতিকে ইয়াতে মই -3 লিখিছো y ৰ ঠাইত, আৰু পূৰণ আৰু মাইনাস এটা একেলগত থাকিব নোৱাৰে, চিন দুটা, এইটো পূৰণ চিন আৰু মাইনাস চিন, দুটা চিন একেলগত থাকিব নোৱাৰে, গতিকে এইটো ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব। y ৰ মান বহাই দিছো, সমান সমান কি আছে -6 আছে, সমান সমান -6 লিখিছিলো হল। এতিয়া মই x ৰ মান ওলাম, গতিকে এইটো মই সলভ কৰিম, 3x টো 3x এ থাকিব, তাৰপিছত 4 3 গুণ কিমান 12, প্লাসে মাইনাসে মাইনাস সমান সমান -6,
3x to 3x থাকিব -12 ইফালে লৈ যাম তেনেহলে ইয়াতে থাকিব -6 -12 ইফালে ললে কি হ'ব +12 তেনেহলে 3x to 3x থাকিব সমান সমান মাইনাস এ প্লাস এ কি হয় মাইনাস গতিকে 12 ৰ পৰা 6 গলে কিমান 6 গতিকে ডাঙৰ কোনটো দুটাৰ পৰা ডাঙৰ হৈছে 12 12 ৰ লগত প্লাস আছে গতিকে প্লাসটো আমি লিখিব নালাগে মাইনাস হলেহে লিখিব লাগে ডাঙৰ আগত প্লাস থাকিলে আমি লিখিব নালাগে হল এতিয়া আমি x ৰ মান পাই গলো x সমান সমান কিমান হ'ব ওপৰত থাকিব 6 তলত থাকিব কিমান 3 কাৰণ 3 টো x ৰ লগত পূৰণ হৈ আছে গতিকে হৰণ হৈ গল হল এখিনিলৈকে বুজি পালো গতিকে এতিয়া 3 2 গুণ 6 গতিকে আমি x ৰ মান কিমান পাই গলো 2 পাই গলো ইমপ্লাইজ তোমালোকে সিৰিয়ালি লিখি যাবা মোৰ ঠাই নাই কাৰণে মই অলপ লিখিবলৈ অসুবিধা হৈছে গতিকে x ৰ মান কিমান পাই গলো 2 পাই গলো গতিকে x সমান সমান 2 গতিকে x ৰ মান 2 পালো y ৰ মান পালো -3 গতিকে মই y ৰ মান -3 লিখিলো এতিয়া উত্তৰটো তোমালোকৰ শুদ্ধ হৈছে না নাই তোমালোকে পৰীক্ষা হলত কেনেকৈ গম পাবা x ৰ মান আৰু y ৰ মানটো কি কৰি দিবা ইকুৱেশ্যন 1 নহলে ইকুৱেশ্যন 2 ত বহাই দিবা গতিকে মই ইকুৱেশ্যন 2 ত যদি বহাও ইকুৱেশ্যন 2 ত বাওফালে কি আছে 3x - y আছে গতিকে x ৰ মান আৰু y ৰ মান বহাম আমি এতিয়া 3 পূৰণ x x ৰ মান কিমান 2 2 ইয়াতে বিয়োগ আছে এইটো বিয়োগ মানে হৈছে এইটো বিয়োগ হল এইটো বিয়োগ হৈছে এইটো বিয়োগ আৰু y ৰ মান কিমান -3 গতিকে y ৰ মান যেটো -3 গতিকে আৰু এটা মাইনাস আহিব বুজি পাইছা এই বিয়োগ হৈছে এই বিয়োগ আৰু y ৰ মান কিমান -3 গতিকে y ৰ মান মই -3 বহাই দিছো হল 3 2 গুণ 6 মাইনাসে মাইনাসে +3 6 লগত 3 যোগ কৰিলে 9 হয় গতিকে আমাৰ রাইট হ্যান্ড সাইডত ইয়াতে কিমান আছে 2 নম্বৰত 9 আছে গতিকে আমি ইখিনিৰ মান যেটো 9 আছে আমি x ৰ মান আৰু y ৰ মান বহুৱাই আমি 9 পালো গতিকে উত্তৰটো আমাৰ শুদ্ধ হৈছে বলে আমি গম পালো বুজি পাইছা তোমালোকে পৰীক্ষা হলত এনেকৈ চেক কৰি ল'ব পাৰিবা এটো পৰীক্ষাত কৰিব নালাগে তোমালোকে মনে মনে সাইডত চেক কৰিব পাৰিবা পেন্সিলৰ সহায়ত কৰি তোমালোকে মুছি দিবা এতিয়া মই 3 নম্বৰৰ চাই এটো প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিম চাবা প্ৰতিস্থাপন পদ্ধতি মই লিখি দিছো প্ৰতিস্থাপন পদ্ধতি গতিকে আমাৰ ইকুৱেশনটো কি দিছিল 3 নম্বৰ সারিত x/2 + 2y/3 = -1 গতিকে এইটো মই আগৰ নিচিনাই সলভ কৰিম আগৰ নিচিনা সলভ কৰিম 2 3 গুণ 6 এটোৰ লগত এটো পূৰণ কৰিম এটোৰ লগত এটো পূৰণ কৰিম ইয়াতে হ'ব 3x প্লাস ইয়াতে হ'ব 4y = ইয়াতে হ'ব -1 হল এতিয়া 3x + 4y = 6 গুণ 6 ইয়াতে মাইনাস থাকিব এটো হ'ব আমাৰ ইকুৱেশন নম্বৰ 1 হল আকৌ আমি এটো সলভ কৰিম চাবা x - y/3 = 3 গতিকে ইয়াতে হ'ব 3 এটো হ'ব 3x - y = 3 গতিকে ইয়াতে থাকিব 3x - y আৰু ইয়াতে 3 ৰ লগত 3 পূৰণ কৰিলে নহয় এটো হ'ব আমাৰ ইকুৱেশন নম্বৰ 2 মই আগৰ নিচিনা একেই সলভ কৰিলো অপনয়ন পদ্ধতিত যেনেকৈ আমি এইখিনি সলভ কৰিছিলো ইকুৱেশন 1 আৰু ইকুৱেশন 2 পাইছিলো গতিকে ইয়াতো মই সলভ কৰিলো এতিয়া আমি কি কৰিম যেহেতু প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত কৰিম আমি কি কৰিম ইয়াৰ পৰা x ৰ মানটো ওলাই লম গতিকে আমি ইয়াৰ পৰা ওলাব পাৰো x ৰ মান ইয়াৰ পৰা ওলাব পাৰো গতিকে মই যেহেতু এইটো ইকুৱেশন অলপ সহজ গতিকে ইয়াৰ পৰা মই x ৰ মানটো ওলাই লম গতিকে ইয়াৰ পৰা যদি মই x ৰ মান ওলাও তেনেহলে 3x = কি হ'ব 9 - y to + y হৈ যাব তোমালোকে ইয়াৰ পৰা ওলাব পাৰা ইকুৱেশন 3 টো বুজি পাইছা x ৰ মানটো তোমালোকে ইয়াৰ পৰা ওলালে অলপ টান পাবা কাৰণ ইয়াত অলপ ক্যালকুলেশনটো জটিল আছে ইয়াতে অলপ সহজ আছে y ৰ আগত একো নাই সেইকাৰণে এটো অলপ সহজ হ'ব গতিকে সেই কাৰণে মই ইয়াতে এনেকৈ কৰি দিছো গতিকে x = কিমান হ'ব 9 + y আৰু 3 টো পূৰণ হৈছে হৰণ হৈ গল এটো হ'ব আমাৰ ইকুৱেশন নম্বৰ 3 এতিয়া ইকুৱেশন 3 আমি পাই গলো এতিয়া আমি x ৰ মানটো কি কৰিম ইকুৱেশন 1 ত বহাই দিম তোমালোকে x ৰ মানটো ইয়াৰ পৰা ওলাব পাৰিলেহেঁতেন কিন্তু ইয়াতে অলপ ক্যালকুলেশনটো জটিল হলেহেঁতেন সেইকাৰণে মই ইয়াৰ পৰা ওলাই দিছো তোমালোকৰ ইচ্ছা ইয়াৰ পৰা ওলালো মিলিব ইয়াৰ পৰা ওলালো মিলিব এক উত্তৰ ওলাব গতিকে মই ইকুৱেশন 3 ত যেটো x ৰ মান পালো গতিকে x ৰ মানটো এতিয়া ইকুৱেশনত 1 ত বহাই দিম চাবা লিখিম x ৰ মান ইকুৱেশন 1 ত বহুৱাই পাও কি আছে ইকুৱেশন 1 ত 3 পূৰণ x x ৰ মান কিমান 9 + y/3 9 + y/3 এটো মই ব্ৰেকেটত দিলো তাৰ পিছত প্লাস 4y আছে 4y লিখিলো সমান সমান -6 আছে সমান সমান -6 লিখিলো হল এতিয়া আমি কি কৰিম এই 3 আৰু এই 3 ক্যান্সেল হ'ব মাজত পূৰণ চিন আছে আৰু এই দুটা ক্যান্সেল কৰিব পাৰিম ক্যান্সেল কৰিব নোৱাৰিলে এইটোৰ লগত ওপৰতটো পূৰণ কৰি দিবা বুজি পাইছা আৰু ক্যান্সেল কৰিলে ক্যান্সেল কৰি দিবা গতিকে যেহেতু ক্যান্সেল গল গতিকে এইটো একো নাই ইয়াতে তেনেহলে কি থাকিল 9 + y থাকিল আৰু ইয়াতে কি থাকিল +4y = -6 থাকিল এতিয়া আমি কি কৰিম এই 9 টো মই ইফালে লৈ যাম আৰু এই দুটা আমি সলভ কৰিম গতিকে y ৰ আগত একো নাই মানে কি আছে 1 আছে গতিকে 1 + 4 কিমান 5y = -6 ইয়াতে +9 টো ইফালে গুচি গলে -9 গতিকে 5y থাকিল ইয়াতে সমান সমান মাইনাসে মাইনাসে প্লাস
প্লাছ কৰিম সেইকাৰণে 6 ৰ লগত 9 যোগ কৰিলে কিমান হয় 15 ডাঙৰ কোনটো দুটাৰ পৰা এইটো ডাঙৰ ডাঙৰ আগত মাইনাছ আছে গতিকে ইয়াতে মাইনাছ চিন দিলো হল এতিয়া আমি y ৰ মান ওলাম চাবা ইমপ্লাইজ y সমান সমান -15/5 হ'ব গতিকে ওপৰত লিখিম -15 তলত হ'ব 5 কাৰণ 5টো পূৰণ হৈ আছে পূৰণটো ইফালে গুচি গ'লে কি হৈ যায় হৰণ হৈ যায় গতিকে 5 3 গুণ 15 এতেকে আমি কি লিখিব পাৰিম ইমপ্লাইজ y সমান সমান কিমান -3 হল এতিয়া আমি y ৰ মানটো কি কৰি দিম ইকুৱেশ্যন 3 ত বহাই x ৰ মানটো পাই যাম গতিকে ইকুৱেশ্যন 3 ইমপ্লাইজ কি আছে x সমান সমান 9 প্লাছ y y ৰ মান কিমান পালো -3 পালো গতিকে মই এতিয়া y ৰ ঠাইত কি বহাম -3 বহাই দিলো দুটা চিন একেলগত থাকিব নোৱাৰে সেইকাৰণে ব্ৰেকেট ব্যৱহাৰ কৰিলো আৰু তলত 3 আছে 3 লিখিলো হল এতিয়া তলত 3 আছে 3 লিখিলো 9 আছে 9 লিখিলো প্লাছে মাইনাছে -3 হল এতিয়া মোৰ ঠাই নাই মই সেইকাৰণে ইয়াতে লিখিম তোমালোকে তলত লিখি যাবা ইয়াতে 3 আছে 3 লিখিলো 9 ৰ পৰা 3 গলে কিমান 6 গতিকে 3 কিমান গুণ 6 3 2 গুণ 6 গতিকে উত্তৰ কিমান পালো x ৰ মান 2 গতিকে এতিয়া আমি x সমান সমান 2 y সমান সমান কিমান পালো -3 গতিকে এইটোৱে আমাৰ উত্তৰ বুজি পাইছা উত্তৰটো শুদ্ধ হৈছে না নাই তোমালোকে পৰীক্ষা হলত কৰি গম পাবা ইকুৱেশ্যন 1 নহলে ইকুৱেশ্যন 2 ত বহাই চাবা মই ইতিমধ্যে কৰিছো সেইকাৰণে মই আৰু নকৰো মই যেতিয়া অপনয়ন পদ্ধতিৰ সহায়ত কৰিছিলো তেতিয়া মই চেক কৰি চাইছিলো আমাৰ উত্তৰটো শুদ্ধ ওলাইছিল গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 1 ৰ 5 নম্বৰটো আলোচনা কৰিম চাবা 5 নম্বৰটো মই প্ৰথমতে অপনয়ন পদ্ধতিৰ সহায়ত কৰিম সেইকাৰণে মই লিখিম অপনয়ন পদ্ধতি গতিকে 5 নম্বৰটোত কি দি আছে 3y/2 5x/3 সমান সমান -2 দি আছে গতিকে প্ৰথমতে মই এইটো সলভ কৰিম চাবা ইয়াতে 2 আছে ইয়াতে 3 আছে লসাগু লম লসাগু 6 হ'ব গতিকে এইটোৰ লগত এইটো পূৰণ হ'ব এইটোৰ লগত এইটো পূৰণ হ'ব গতিকে 3 3 গুণ কিমান 9y -2 5 গুণ কিমান 10x সমান সমান -2 আছে -2 লিখিলো যেহেতু 6 টো হৰণ হৈ আছে ইফালে গুচি গ'লে পূৰণ হৈ যাব গতিকে কি থাকিব ইয়াতে 9y -10x থাকিব ইফালে আৰু 6 ৰ লগত 2 পূৰণ হলে কিমান হ'ব 12 ইয়াতে মাইনাস আছে মাইনাস লিখিলো হল গতিকে আমি এটো ইকুৱেশ্যন নম্বৰ 1 দিলো তোমালোকক x টো আগত পাইছিলা এবাৰ x টো পিছত পাইছা আৰু y টো আগত পাইছা একেই তোমালোকৰ মানে এটো কৰিলে শুদ্ধ হ'ব তাৰ পিছত আমি এতিয়া কি কৰিম চাবা আমাক আকৌ কি দি আছে y/3 প্লাস x/3 সমান সমান 13/6 দিছে গতিকে এইটো মই সমাধান কৰিম দুটা 3 আছে দুটা 3 ৰ পৰা এটা 3 আহিব তলত আৰু ওপৰত কি থাকিব y + x গতিকে y + x লিখিলো সমান সমান ইয়াতে থাকিল 13/6 হল গতিকে এতিয়া এই দুটা আমি কটাকটি কৰিব পাৰিম কেনেকৈ কটাকটি কৰিব পাৰিম চাবা সমান সমানৰ বাওফাল আৰু সমান সমানৰ সোঁফালে তলত দুয়োটাতে তলত কি আছে ইয়াতে আছে বাওফালে আছে 3 তলত ইফালে আছে 6 গতিকে 3 2 গুণ 6 এনেকৈ আমি কটাকটি কৰিব পাৰো মনত ৰাখিবা গতিকে ইয়াতে থাকিল y + x সমান সমান কি থাকিল 13/2 থাকিল হল এটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 2 চাবা এতিয়া আমি কি কৰিম চাবা আমি ইকুৱেশ্যন 1 ত ইয়াতে আছে কি y ৰ লগত কি পূৰণ হৈ আছে 9 পূৰণ হৈ আছে আৰু ইয়াতে y ৰ লগত একো পূৰণ হৈ থকা নাই মানে 1 পূৰণ হৈ আছে গতিকে এইটো ইয়াতে যদি অলৰেডি 9 আছে গতিকে আমি ইয়াতে 9 বনাম ইয়াতে আমি একো নবনাও ইয়াতে আমি 9 বনাও গতিকে ইয়াতে যদি একো নবনাও গতিকে ইকুৱেশ্যন 1 ৰ লগত আমি 1 পূৰণ কৰিম গতিকে ইকুৱেশ্যন 1 ৰ লগত আমি 1 পূৰণ কৰিম এটো যে অপনয়ন পদ্ধতিত কৰি আছো সেইকাৰণে আমি এনেকৈ কৰিব লাগিব ইয়াতে অলৰেডি 9 আছে সেইকাৰণে 1 পূৰণ কৰিম গতিকে এটো সেম থাকিব 9y - 10x = -12 থাকিল এইটো হ'ব ইকুৱেশ্যন নম্বৰ 3 আৰু ইকুৱেশ্যন 2 ৰ লগত আমি কি পূৰণ কৰিম আমি যেহেতু ইয়াতে 9 আছে গতিকে ইয়াতে আমি 9 বনাব লাগে গতিকে 9 পূৰণ কৰিম গতিকে 9 যদি পূৰণ কৰো তেনলে ইয়াতে কি থাকিব 9y + 9x সমান সমান 13/2 ৰ লগত 9 পূৰণ হ'ব গতিকে 13/2 ৰ লগত যদি মই 9 পূৰণ কৰো তেনলে কিমান হ'ব তলত থাকিব 2 13 ৰ লগত 9 পূৰণ কৰিলে কিমান হয় 9 3 গুণ 27 ৰ 7 হাতত থাকিল 2 9 1 গুণ 9 10 11 117 হয় গতিকে মই 117/2 বুলি ডাইৰেক্ট লিখি দিম এটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 4 বুজি পাইছা তাৰ মানে মই কি ক'ব বিচাৰিছো ইয়াতে ইকুৱেশ্যন নম্বৰ 1 ত y ৰ আগত 9 আছে গতিকে ইয়াতে 9 আছে আৰু ইয়াতে y ৰ আগত একো নাই গতিকে আমি একে বনাব লাগে আমি কেনসেল কৰাৰ কাৰণে গতিকে আমি কি কৰিম আমি ইয়াতে 9 আছে যেহেতু ইয়াতে 9 বনাম এখন ইয়াতে 9 বনোৱাৰ কাৰণে আমি ইকুৱেশ্যন 2 ৰ লগত কি পূৰণ কৰিম 9 পূৰণ কৰিম গতিকে আৰু ইয়াতে যেটো অলৰেডি 9 আছে সেইকাৰণে মই এখন পূৰণ নকৰো আমি ইয়াতে 1 পূৰণ কৰি দিম এটো সেম থাকি গল হল আৰু ইয়াতে আমি 9 পূৰণ কৰিলো 9 পূৰণ কৰাৰ লগে লগে ইয়াতে 9y + 9x সমান সমান
যেহেতু ইয়াৰ লগত নপূৰণ কৰিছোঁ এইটোৰ লগতো নপূৰণ হ'ব গতিকে এইটো আমি মুখে মুখে ডাইৰেক্ট কৰিব নোৱাৰিম সেইকাৰণে মই সাইডত এইখিনি কৰিলোঁ 13/2 লগত নপূৰণ কৰিলে কি হয় তলত থাকিব 9 আৰু 13 ৰ লগত নপূৰণ কৰিলে কিমান হয় 117 হয় গতিকে এইটো মই ডাইৰেক্ট লিখি দিছোঁ হল এতিয়া আমি ইকুৱেশ্যন 3 ৰ পৰা ইকুৱেশ্যন 4 মাইনাস কৰিব পাৰিম কাৰণ ইয়াতে 9y আছে ইয়াতেও 9y আছে একে মিলাইছো মিলালে আমি কি কৰিব পাৰো কেনসেল কৰিব পাৰো আৰু কেনসেল কৰাৰ কাৰণে আমি মাইনাস কৰিব লাগে গতিকে ইকুৱেশ্যন 3 মাইনাস ইকুৱেশ্যন 4 হ'ব কি চাবা ইয়াতে কি আছে 9y মাইনাস 10x আছে লিখিলো আৰু ইয়াতে চিনৰ পৰিৱৰ্তন হ'ব কাৰণ এটো সেকেন্ড ইকুৱেশ্যন গতিকে 9y ৰ আগত প্লাস আছে প্লাসটো হৈ যাব মাইনাস আৰু ইয়াতে প্লাস আছে প্লাসটো হৈ যাব মাইনাস গতিকে মাইনাস 9x হৈ গ'ল হল সমান সমান এটোৰ পৰা এটো মাইনাস হ'ব এবাৰ যেহেতু 3 ৰ পৰা 4 মাইনাস কৰিছো তেনেহলে এটো কি হ'ব -12 মাইনাস 117/2 117/2 এটা অলপ ক্যালকুলেশন জটিল ওলাইছে তোমালোকে পৰীক্ষাত ভয় নকৰিবা প্ৰেক্টিস কৰিবা পাৰিবা এটো +9y -9y গতিকে এই দুটা ক্যান্সেল হৈ গ'ল তেনেহলে ইয়াতে চাবা ইয়াতে x আছে ইয়াতে x আছে গতিকে আমি সলভ কৰিব পাৰিম মাইনাসে প্লাস গতিকে প্লাস কৰিম 10 ৰ লগত 9 যোগ কৰিলে কি হয় 19 দুটা x ৰ পৰা এটা x আহি যাব ডাঙৰ কোনটো ডাঙৰ আছে 10 10 ৰ লগত মাইনাস আছে মাইনাস লিখিম সমান সমান এতিয়া চাবা এটো আমি কি কৰিম তলত 2 আছে গতিকে তলত 2 লিখিলো এটোৰ লগত এটো পূৰণ হৈ যাব গতিকে 12 2 গুণ কিমান 24 ইয়াতে এটা মাইনাস আছে সেইকাৰণে মাইনাস দিলো এটো মাইনাস টু এটো হল আৰু এটো মাইনাস টু এটো হল এতিয়া আকৌ ওপৰত কি আছে 117 আছে 117 লিখিলো হল এতিয়া আমি কি কৰিম চাবা ইমপ্লাইজ ইয়াতে আছে -19x -19x লিখিলো সমান সমান তলত আছে 2 তলত 2 লিখিলো এতিয়া মাইনাসে কি হয় প্লাস গতিকে মই প্লাস কৰিম চাবা 24 ৰ লগত 117 প্লাস কৰিম 117 ৰ লগত 24 প্লাস কৰিলে কিমান হয় 7 4 11 ৰ 1 হাতত থাকিল 1 1 2 3 3 1 4 আৰু ইয়াতে থাকিব 1 গতিকে 141 গতিকে কিমান লিখিম 141 লিখিলো আৰু দুটাৰ মাজত ডাঙৰ কোনটো এটো ডাঙৰ ডাঙৰৰ মাইনাস আছে গতিকে মই মাইনাস লিখিলো হল এতিয়া সমান সমানৰ বাওফালেও মাইনাস আছে সমান সমানৰ সোঁফালেও মাইনাস আছে গতিকে ইয়াৰ পৰা মাইনাস আৰু ইয়াৰ পৰা মাইনাস আমি কেনসেল কৰিব পাৰো গতিকে আমাৰ এতিয়া কি থাকিব চাবা x সমান সমান 141 ৰ ওপৰত থাকিব ইয়াতে 2 আছে 2 লিখিলো 19 টো কি হৈছে x ৰ লগত পূৰণ হৈ আছে গতিকে এটো হৰণ হৈ যাব গতিকে 19 টো হৰণ হৈ গল আৰু ইয়াতে যেটো অলৰেডি আগৰ পৰা 2 আছে গতিকে ইয়াতে এটা পূৰণ দিব লাগিব বুজি পাইছা তাৰ মানে 19 টো পূৰণ হৈ আছিল হৰণ হৈ গল হৰণ হোৱা মানে তলত আহি গল আৰু আগৰ পৰা যেটো 2 আছে সেইকাৰণে ইয়াতে এটা পূৰণ চিহ্ন ব্যৱহাৰ কৰিব লাগে বুজি পাইছা আমি কি কৰিব পাৰিম চাবা ইমপ্লাইজ x সমান সমান ওপৰত থাকিল কিমান 141 আৰু 2 ৰ লগত 19 পূৰণ কৰিলে যিমান হয় তলত লিখি দিম গতিকে 2 19 গুণ কিমান 38 গতিকে এইটোৱে আমাৰ x ৰ মান হল এতিয়া আমি x ৰ মান পাই গলো গতিকে আমি y ৰ মান ওলাম গতিকে x ৰ মানটো আমি ইকুৱেশ্যন 1 নহলে ইকুৱেশ্যন 2 যিকোনো এটাত বহাই আমি y ৰ মান পাই যাম গতিকে মোৰ যেহেতু ঠাই নাই এইটো লাইনৰ পিছত মই ইয়াতে লিখিম গতিকে কি লিখিম ইকুৱেশ্যন 2 ত বহালে বেছি সহজ হ'ব গতিকে ইকুৱেশ্যন 2 ইমপ্লাইজ লিখিলো কি আছে y + x গতিকে y + x x ৰ মান কিমান 141/38 লিখিলো সমান সমান 13/2 আছে সমান সমান 13/2 লিখিলো হল এতিয়া আমাৰ যেটো y ৰ মান ওলাম গতিকে y সমান সমান কি হ'ব এইটো কি কৰিম ইফালে লৈ যাম গতিকে ইয়াতে থাকিব 13/2 প্লাস 2 ইফালে গুচি গলে মাইনাস হৈ যাব কি হৈ যাব 141/38 গতিকে -141/38 হৈ গল প্লাস 2 ইফালে গুচি গল মাইনাস হৈ গল হল এতিয়া আমি ইয়াৰ পৰা কি কৰিম 2 আৰু 38 ৰ লসাগু কিমান 2 আৰু 38 ৰ লসাগু হৈছে 38 গতিকে ইয়াতে 38 থাকিব হল এতিয়া 2 ৰ লগত কিমান পূৰণ কৰি 38 হল 2 ৰ লগত 19 পূৰণ কৰি 38 হল গতিকে ইয়াতে যেটো 19 পূৰণ কৰি 38 পালো গতিকে ওপৰতো 19 পূৰণ কৰিম গতিকে 13 পূৰণ 19 কৰিম চাবা 13 ৰ লগত যদি মই 19 কৰি কিমান পাম চাবা 9 3 গুণ 27 ৰ 7 হল থাকিল 2 9 1 গুণ 9 10 11 এক ঘৰ কাটি দিলো 3 1 গুণ 3 1 1 গুণ 1 7 3 1 4 1 1 2 গতিকে 247 গতিকে মই যেহেতু ইয়াতে 2 আৰু 38 ৰ লসাগু 38 পালো আৰু 2 ৰ লগত 19 পূৰণ কৰি 38 পালো গতিকে ওপৰতো 19 পূৰণ কৰি কিমান পাম 13 ৰ লগত 19 পূৰণ কৰি আমি 247 পাম গতিকে ওপৰত হ'ব 247 মাইনাস 141 হল তোমালোকে যদি মোৰ এতিয়ালৈকে বেসিক ক্যালকুলেশনৰ ভিডিও চনাই মোৰ প্লেলিষ্টত গৈ চাবা তোমালোকে এইবিলাক ক্যালকুলেশন অতি সহজতে বুজি পাবা মই ইতিমধ্যে শিকাইছো তাৰ পিছত আমি কি কৰিম চাবা মই এটো মুছি দিলো সমান সমান কি আছে ইয়াতে 38 আছে 38 লিখিলো মোৰ ঠাই নাই কাৰণে মই ইয়াতে লিখিছো তোমালোকে তলত লিখি যাবা 247 ৰ পৰা 141 বিয়োগ কৰি দিয়া 247 ৰ পৰা 141 যদি বিয়োগ কৰা
7ৰ পৰা 1 গ'লে 6, 4ৰ পৰা 4 গ'লে 0, 2ৰ পৰা 1 গ'লে 1, গতিকে কি হ'ব 106, গতিকে ইয়াতে হ'ব 106 হ'ল। এতিয়া আমি কটাকটি কৰিব পাৰিম না নাই? পাৰিম, যিহেতু লাষ্টত 6 আছে, ইয়াতে লাষ্টত 8 আছে, গতিকে দুয়োটা সংখ্যাই কি হয় 2 এৰে হৰণ যায়, গতিকে 2 এৰে কটাকটি কৰিম। চাবা 2 কিমান গুণ 38, 2 19 গুণ 38, 2 কিমান গুণ 106, 2 5 গুণ 10, আর এত 6 আছে, 2 কিমান গুণ 6, 2 3 গুণ 6, গতিকে উত্তর কিমান ওলাইছে 53/19 হল। গতিকে আমি x এর মান কিমান পালো 141/38 আৰু y এর মান কিমান পালো, y এর মান পালো 53/19, গতিকে এইটো আমাৰ উত্তৰ। গতিকে আমি ইয়াতে লিখি দিম x সমান সমান 141/38, 141/38 আৰু y সমান সমান কিমান পালো 53/19। তোমালোকে এইটো শুদ্ধ হৈছে না ইকুৱেশ্যন 1 নহলে ইকুৱেশ্যন 2 ত বহাই চাবা, তোমালোকে পাবা। বুজি পাইছা? এইটো আমাৰ উত্তৰ। এতিয়া আমি 1 নম্বৰৰ পাঁচটো প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিম। চাবা প্ৰতিস্থাপন পদ্ধতি, প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত আমি এই সমাধানটো কৰিম। চাবা কি আছিল 1 নম্বৰৰ পাছত 3y/2 minus 5x/3 সমান সমান -2, গতিকে মই এইটো আগৰ নিচিনাই সলভ কৰিম। গতিকে লসাগু লম, 2 3 গুণ 6 আছে, 6 লিখিলো, এইটোৰ লগত এইটো পূৰণ হ'ব, এইটোৰ লগত এইটো হ'ব, গতিকে 3 3 গুণ 9y মাইনাছ 2 5 গুণ 10x সমান সমান -2 আছে, -2 লিখিলো, গতিকে এইটোৰ লগত এইটো পূৰণ হৈ যাব। তেনেহ'লে থাকিব কি 9y মাইনাছ 10x সমান সমান 6 2 গুণ 12, ইয়াতে মাইনাছ আছে, মাইনাছ লিখিলো। এইটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 1। আন এটা আমাক ইকুৱেশ্যন কি দি আছে y/3 প্লাছ x/3 সমান সমান 13/6, গতিকে ইয়াতে যেহেতু দুটা 3 আছে, এটা 3 আহি যাব, y প্লাছ x থাকিব ওপৰত সমান সমান 13/6 থাকিব। এতিয়া ইয়াৰ পৰা এইটো কেনসেল কৰিব পাৰিম, 3 2 গুণ 6, গতিকে ইয়াতে থাকিব y প্লাছ x, ইয়াতে থাকিব 13/2 হল। এইটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 2 হল। এতিয়া আমি কি কৰিম চাবা, যেহেতু আমি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত কৰিব লাগে, গতিকে আমি ইকুৱেশ্যন 2 ৰ পৰা, এইটো যেহেতু সহজ অলপ ইকুৱেশ্যন 2, গতিকে ইয়াৰ পৰা আমি কি কৰিম y এর মান ওলাম বা x এর মান ওলাম, গতিকে যেহেতু মই ইয়াতে y টো আগত আছে, গতিকে y এর মান ওলাম, y এর মান ওলাই আমি ইকুৱেশ্যন 1 ত বহাই দিম। চাবা গতিকে y সমান সমান কি হ'ব 13/2 মাইনাছ x প্লাছ x টো ইফালে গুচি গ'ল, মাইনাছ x হৈ গ'ল, হল ইকুৱেশ্যন নম্বৰ এইটো কিমান 3। মই y এর মান ওলাইছো, তোমালোকে x এর মান ওলাব পাৰা, তোমালোকৰ ইচ্ছা। ইয়াতে যেহেতু প্রথমত y লিখিছো, গতিকে y এর মানটো ওলাইছো মোৰ। এতিয়া আমি y এর মানটো কি কৰিম ইকুৱেশ্যন 1 ত বহাই দিম, গতিকে মই লিখিম y এর মান ইকুৱেশ্যন 1 ত বহুৱাই পাওঁ। গোটেইখিনি ক্যালকুলেশনৰ অংক, ক্যালকুলেশনখিনি তোমালোকে জানিলে অংকটো শুদ্ধ হ'ব। 9 পূৰণ y, y এর মান কিমান 13/2 মাইনাছ x, গতিকে এইটো মই ব্ৰেকেটৰ ভিতৰত লিখিম, মাইনাছ 10x সমান সমান -12 আছে, লিখিলো, হল। এতিয়া মই কি কৰিম চাবা, ইমপ্লাইজ যেহেতু 9 টো পূৰণ হৈ আছে, গতিকে 9 টো এইটোৰ লগতে পূৰণ হৈ আছে, এইটোৰ লগতে পূৰণ হৈ আছে, গতিকে আমি লিখিম ইয়াতে কি হ'ব 9 পূৰণ 13/2 মাইনাছ 9 লগত x পূৰণ কৰিলে 9x হল, ইয়াতে মাইনাছ 10x সমান সমান -12 আছে, লিখিলো, হল। ইমপ্লাইজ এতিয়া আমি কি কৰিম চাবা, ওপৰত আছে 9, তলত আছে 2, আমি কটাকটি কৰিব নোৱাৰো, সেইকাৰণে তলত থাকিব 2 আৰু এইটোৰ লগত এইটো পূৰণ হৈ যাব, গতিকে 13 পূৰণ 9, 9 3 গুণ 27, 7 হাতত থাকিল 2, 9 1 গুণ 9 10 11, গতিকে 117 হ'ব ওপৰত, কাৰণ 9 ৰ লগত 13 পূৰণ কৰিলে 117 হয়, মাইনাছ 9x মাইনাছ 10x সমান সমান -12 আছে, লিখিলো, হল। এতিয়া আমি কি কৰিম চাবা, মোৰ ঠাই নাই, সেইকাৰণে মই ইয়াতে কৰিম অংকটো। চাবা ইমপ্লাইজ এই নাম্বাৰটো মই ইফালে লৈ যাম, তেনেহ'লে ইয়াতে কি থাকিব মাইনাছে মাইনাছে কি প্লাছ, গতিকে প্লাছ কৰিম, 9 ৰ লগত 10 যোগ কৰিলে কিমান হয় 19, গতিকে 19 আৰু দুটা x ৰ পৰা কি আহিব, এটা x আহি যাব, আৰু ডাঙৰ কোনটো, এইটো ডাঙৰ নে এইটো ডাঙৰ, এইটো ডাঙৰ, ডাঙৰ লগত মাইনাছ আছে, গতিকে ইয়াতে মই মাইনাছ দিম, হল। সমান সমান -12 আছে, লিখিলো। এতিয়া এই সংখ্যাটো মই ইফালে লৈ যাম, গতিকে ইয়াতে ললে মাইনাছ হৈ যাব, কাৰণ ইয়াতে প্লাছ আছে, প্লাছটো ইফালে গ'লে মাইনাছ হৈ যায়, মাইনাছ 117/2, 117/2 হল। এতিয়া ইয়াতে মাইনাছ 19x লিখিলো, সমান সমান এইটো মই সলভ কৰিম। চাবা তলত থাকিব 2, 2 12 গুণ কিমান 24, গতিকে 24 লিখিলো, এইটো মাইনাছটো ইয়াতে মাইনাছ হ'ব, ইয়াতে আকৌ মাইনাছ আছে, মাইনাছ 117 আছে, 117 লিখিলো, হল। এতিয়া মাইনাছ 19x সমান সমান তলত 2 আছে, লিখিলো। এতিয়া এইটো আমি কৰিব পাৰিম, চাবা কি কৰিব পাৰিম, মাইনাছে মাইনাছে কি প্লাছ, গতিকে প্লাছ কৰিম,
তেতিয়া 24 লগত 117 যোগ কৰিলে কিমান হ'ব 117 লগত 24 যোগ কৰিলে হ'ব 7 4 11 রাখ হাতত থাকিল 1 2 1 3 1 4 আৰু ইয়াতে থাকিব 1 141 গতিকে ইয়াতে থাকিব 141 হল আৰু এই দুটাৰ পৰা ডাঙৰ গুণটো এটো ডাঙৰ আগত মাইনাস আছে মাইনাস চিন দিলো হল তাৰ পিছত কি কৰিম চাবা সমান সমানৰ বাওফালেও মাইনাস আছে সমান সমানৰ সোঁফালে মাইনাস আছে মাইনাস মাইনাস কেনসেল কৰি দিলো এতিয়া x সমান সমান কি হ'ব 141/2 লিখিছো 19 যেটো পূৰণ হৈ আছে ইফালে গলে হৰণ হৈ যাব আৰু যেটো অলৰেডি আগৰ পৰা দুই সংখ্যাটো আছে গতিকে ইয়াতে পূৰণ হ'ব হল এতিয়া আমি x এর মান পাই গলো x সমান সমান উপৰত হ'ব 141 তলত হ'ব 2 19 গুণ কিমান 38 গতিকে x এর মান পাই গলো আমি যেহেতু মই x এর মান পাই গলো এতিয়া মই x এর মানটো ইকুৱেশ্যন 3 ত বহাই y এর মান ওলাই লম চাবা মোৰ ঠাই নাই সেইকাৰণে মই ইয়াতে কৰিম গতিকে ইকুৱেশ্যন 3 ইমপ্লাইজ y সমান সমান কি আছে 13/2 - x x এর মান কিমান 141/38 হল গতিকে ইয়াৰ পৰা 2 আৰু 38 এর লসাগু কিমান হ'ব 38 হ'ব গতিকে 38 লিখিছো গতিকে যেহেতু 38 লসাগু ওলাইছে গতিকে 2 লগত কিমান পূৰণ কৰিলে 38 হয় 2 লগত 19 পূৰণ কৰিলে 38 হয় গতিকে ইয়াতে যেটো 19 পূৰণ কৰিছো ইয়াতে 19 পূৰণ কৰিম গতিকে 13 এর লগত 19 পূৰণ কৰিলে কিমান গতিকে 13 এর লগত যদি মই 19 পূৰণ কৰিম কি হ'ব চাবা 9 3 গুণ 27 হাতত থাকিল 2 9 গুণ 9 10 11 এক ঘর কাটি দিলো 3 1 গুণ 3 1 1 গুণ 1 গতিকে কিমান হল 7 3 1 4 1 1 2 গতিকে 247 যে কি হ'ব 247 মাইনাস যেটো অলরেডি ইয়াতে 38 আছে গতিকে এটো সেম থাকিব 141 কারণ 38 আমি লসাগু লৈছো সেইকাৰণে এটো আমি পৰিৱৰ্তন নকৰো আৰু এটো যেটো 2 লগত 19 পূৰণ কৰি 38 পাইছো গতিকে ওপৰত 19 পূৰণ কৰিব লাগিব আৰু 13 লগত 19 পূৰণ কৰি কিমান পালো 247 পালো এতিয়া আমি তলত থাকিব 38 আৰু ওপৰত কিমান থাকিব চাবা 247 এর পৰা 141 মাইনাস কৰি দিয়া 7 এর পৰা 1 গলে 6 4 এর পৰা 4 গলে 0 2 এর পৰা 1 গলে 1 গতিকে 106 গতিকে ওপৰত পালো 106 এতিয়া এই দুটো সংখ্যাক আমি ক্যান্সেল কৰিব পাৰিম না নাই পাৰিম যেহেতু লাষ্টত 6 আছে ইয়াতে যেহেতু লাষ্টত 8 আছে গতিকে দুয়োটা সংখ্যাই 2 এৰে হৰণ যায় আৰু যেহেতু 2 এৰে হৰণ যায় গতিকে আমি কটাকটি কৰিব পাৰিম গতিকে 2 কিমান গুণ 38 2 19 গুণ 38 আৰু 2 কিমান গুণ 106 2 5 গুণ 10 2 3 গুণ 6 গতিকে কিমান পালো 53/19 বুজি পাইছা তাৰ মানে 2 5 গুণ 10 10 মিলি গল ইয়াতে আছে 6 গতিকে 2 3 গুণ 6 তোমালোকে 53 লগত 2 পূৰণ কৰি চাবা 106 পাবা তোমালোকে 19 ৰ লগত 2 পূৰণ কৰি চাবা 38 পাবা গতিকে এই কাৰণে 2 53 গুণ 106 2 19 গুণ 38 বুজি পাইছা এইটোৱে আমাৰ উত্তৰ এতিয়া আমি 1 নম্বৰৰ 6 টো আমি অপনয়ন পদ্ধতিৰ সহায়ত কৰিবলৈ চেষ্টা কৰিম চাবা অপনয়ন পদ্ধতিৰ সহায়ত আমি 1 নম্বৰৰ 6 টো কৰিম চাবা কি আছে x - y = 3 আছে গতিকে ইয়াতে আমি একো কৰিব নালাগে এটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 1 আকৌ আমাক দিয়া আছে কিমান x/3 + y/2 = 6 দিয়া আছে গতিকে এটো আমি কৰিব পাৰিম 3 2 গুণ 6 এই দুটা পূৰণ কৰিছো 6 পালো গতিকে এটোৰ লগত এটো পূৰণ হ'ব এটোৰ লগত এটো পূৰণ হ'ব তাৰ মানে যেতিয়া লসাগু আমি পূৰণ কৰি পাও তেতিয়া আমি এটোৰ লগত এটো পূৰণ কৰো এটোৰ লগত এটো পূৰণ কৰি বুজি পাইছা যেটো 3 2 গুণ 6 পাইছো গতিকে 2 লগত x পূৰণ কৰিলে 2x + 3 এর লগত y পূৰণ কৰিলে 3y সমান ইয়াতে 6 আছে 6 লিখিলো হল যেহেতু 6 হৰণ হৈ আছে ইফালে গুছি গলে কি হ'ব পূৰণ হ'ব গতিকে ইয়াতে থাকিব 2x + 3y = 6 6 যা 36 গতিকে 6 6 গুণ 36 হল এটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 2 এতিয়া ইয়াতে x এর আগত একো নাই মানে 1 আছে এতিয়া x এর আগত ইয়াতে 2 আছে গতিকে আমি একে বনাব লাগে গতিকে আমি ইয়াতে যদি 2 পূৰণ কৰো তেনহলে 2x পাই যাম আৰু এটো আমি একে ৰাখিম গতিকে আমি ইকুৱেশ্যন 1 এর লগত কি কৰি দিম 2 পূৰণ কৰি দিম এতিয়া ইকুৱেশ্যনৰ লগত 2 যদি পূৰণ কৰো কাৰণ কিয় 2 পূৰণ কৰিছো ইয়াতে 2 আছে x এর লগত গতিকে আমি একে বনাব লাগিব গতিকে ইয়াতে যদি মই 2 পূৰণ কৰো গতিকে ইয়াতে থাকিব 2x - 2y = 3 2 গুণ 6 এটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 3 হল আৰু ইকুৱেশ্যন নম্বৰ 2 যেহেতু অলৰেডি আগৰ পৰা 2 আছে গতিকে আমি ইয়াতে 1 পূৰণ কৰিম এটো সেম ৰাখিম গতিকে ইয়াতে থাকিব 2x + 3y = 36 আছে 36 এ লিখিলো হল এটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 4 এতিয়া যেহেতু ইয়াতে 2x ইয়াতে 2x একে পাই গলো আমাৰ কামে হৈছে একে বনোৱা তাৰ পিছত কেনসেল কৰা গতিকে আমি কেনসেল কৰাৰ কাৰণে কি কৰিম ইকুৱেশ্যন 3 এর পৰা ইকুৱেশ্যন 4 মাইনাস কৰি দিম গতিকে কি থাকিব ইয়াতে 2x - 2y এটো সেম ৰাখিলো এতিয়া ইয়াৰ পৰা কি হ'ব চিনৰ পৰিৱৰ্তন হ'ব গতিকে 2x এর লগত প্লাস আছে প্লাসটো হ'ব মাইনাস আৰু ইয়াতে আছে প্লাস প্লাসটো হৈ যাব মাইনাস বুজি পাইছা সমান সমান 6 মাইনাস ইয়াতে প্লাস আছে মাইনাস হৈ যাব কিমান 36 কাৰণ এটোৰ পৰা এটো মাইনাস কৰিছো হল এতিয়া এটো 36 ভালকে লিখি দিছো মই এতিয়া প্লাস 2x - 2x ক্যান্সেল তেনহলে মাইনাসে মাইনাসে কি হ'ব প্লাস গতিকে মাইনাসে মাইনাসে যেটো প্লাস গতে প্লাস কৰিম 2 লগত 3 যোগ কৰিলে কিমান হ'ব 5 আৰু দুটা y এর পৰা এটা y আহি যাব
এতিয়া ডাঙৰ কোনটো দুটাৰ পৰা এইটো ডাঙৰ, এই ডাঙৰৰ আগত মাইনাছ আছে গতিকে মাইনাছ চিন দিলোঁ হ'ল সমান সমান প্লাছে মাইনাছে কি হয় মাইনাছ গতিকে মাইনাছ কৰিম 36 পৰা 6 গ'লে কিমান 30 দুটাৰ পৰা ডাঙৰ কোনটো এইটো ডাঙৰ আগত মাইনাছ আছে গতিকে মাইনাছ লিখিলোঁ হ'ল ইমপ্লাইজ সমান সমানৰ বাওঁফালে মাইনাছ আছে সমান সমানৰ সোঁফালে মাইনাছ আছে গতিকে দুটা মাইনাছ কেনসেল কৰি দিলোঁ গতিকে y সমান সমান কিমান পালোঁ ওপৰত থাকিব 30 তলত আহি যাব কিমান 5 কাৰণ 5 পূৰণ হৈ আছে হৰণ হৈ গ'ল 5 কিমান 29 5 6 29 গতিকে y এর মান কিমান পালো 6 পালো গতিকে এতিয়া y এর মান যেহেতু 6 পালো আমি y এর মানটো কি কৰিম ইকুয়েশন 1 নহলে ইকুয়েশন 2 যিকোনো এটাত বহাই দিম আমি x এর মান পাই যাম যেহেতু ইকুয়েশন 1 2 ইকুয়েশন 2 কৈ অলপ সহজ অলপ মানে ইয়াতে একো পূৰণ হৈ থকা নাই গতিকে এইটো সহজ অলপ গতিকে আমি ইকুয়েশন 1 তে বহাম তোমালোকে 2 ত বহালেও পাবা 1 ত বহালেও পাবা তোমালোকৰ ইচ্ছা যেটো সহজ হয় হেতু পদ্ধতিত মই কৰি দি আছো x minus y গতিকে x minus y y এর মান কিমান y এর মান পাইছো আমি 6 গতিকে 6 লিখিছো y এর ঠাইত সমান সমান 3 আছে সমান সমান 3 লিখিছো এতিয়া x সমান সমান কি হ'ব 3 ইয়াতে -60 ফালে গুছি গলে কি হ'ব +6 গতিকে x সমান সমান কি হ'ব 3 + 6 কিমান 9 গতিকে x এর মান আমি কিমান পালো 9 আৰু y এর মান আমি কিমান পালো y এর মান পালো আমি 6 গতিকে এটো আমাৰ উত্তৰ এতে উত্তৰটো শুদ্ধ হৈছে না তোমালোকে কেনেকৈ গম পাবা ইকুয়েশন 1 ত বহাই চোৱা চাবা x এর পৰা y গলে কিমান আছে 3 আছে গতিকে x এর মান 9 y এর মান 6 গতিকে 9 এর পৰা 6 গলে কিমান 9 - 6 9 এর পৰা 6 গলে 3 গতিকে ইয়াতে 3 আছে গতিকে উত্তৰটো আমাৰ শুদ্ধ হৈছে বুজি পাইছা এটো আমাৰ উত্তৰ x এর মান 9 y এর মান 6 এতিয়া আমি 1 নম্বৰৰ 6 টো প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিম চাবা প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা আমি কেনেকৈ সমাধান কৰিম প্ৰতিস্থাপন পদ্ধতি চাবা গতিকে আমাক কি দিয়া আছিল 6 নম্বৰটো x - y সমান সমান 3 দিয়া আছিল গতিকে এটো আমাৰ ইকুয়েশন 1 ইয়াতে আমি একো কৰিব নালাগে গতিকে ইয়াতে চাবা কি দিয়া আছিল x/3 + y/2 সমান সমান 6 দিয়া আছিল গতিকে এটো আমি সমাধান কৰিব লাগিব 3 2 গুণ 6 ইয়াতে 2x + 3y সমান সমান 6 2x + 3y সমান সমান 6 6 গুণ 36 গতিকে হ'ব ইকুয়েশন নম্বৰ 2 গতিকে আমি এতিয়া x এর মান উলাই লম যেহেতু ইকুয়েশন 1 টো বেছি অলপ সহজ গতিকে আমি ইয়াৰ পৰা উলাম এতিয়া এটো অলপ জটিল হ'ব সলভ কৰিলে কিন্তু উত্তৰটো একে পাবা তোমালোকে জেনেকে নকৰা কিয় নিয়মটো বুজি পাইছা না ইকুয়েশন 1 এর পৰা x এর মান উলালে ইকুয়েশন 2 ত বহাই দিম আৰু ইয়াৰ পৰা যদি মই x এর মান উলাও আমি ইয়াতে বহাই দিম বুজি পাইছা আৰু আমি y এর মান উলাব পাৰিম y এর মান উলোৱা নাই ইয়াতে যেটো প্ৰথমত যেটো থাকে হেতু উলাম মই এটা y এর মান উলাইছিলো গতিকে কাৰণ আমাৰ ইকুয়েশনটো কি আছিল y + x আছিল চাবা সেই কাৰণে y টো যেটো প্ৰথমত আছিল গতিকে মই y এর মানটো উলাইছিলো ইয়াতে যেটো x আছে প্ৰথমত x এর মান উলাম ইয়াতে যেটো x প্ৰথমত আছে x এর মান উলাব পাৰি তোমালোকৰ জেনেকে ইচ্ছা কৰিবা নিয়মটো বুজি লোৱা এতিয়া মই x এর মান উলাম x সমান সমান কি হ'ব 3 + y হ'ব হল কাৰণ -2 ইফালে গুছি গলে কি হৈছে +y এটো হ'ব ইকুয়েশন নম্বৰ 3 এটো প্লাসটো মই ভালকে দিলো হল এটা আমি x এর মানটো কি কৰিম ইকুয়েশন 2 ত বহাম যেটো ইকুয়েশন 1 এর পৰা উলাইছো গতিকে আমি ইয়াতে আকৌ বহাব নোৱাৰি এটোৰ মানটো কি কৰিম ইয়াতে বহাম হল গতিকে x এর মান আৰু আমি যেতে ইয়াৰ পৰা যেতে উলাম ইকুয়েশন 3 বা x এর মান উলাম তেতে আমি ইয়াতে বহাব নোৱাৰিম তেতে আমি ইয়াতে বহাব লাগিব তাৰ মানে ইয়াৰ পৰা উলালে ইয়াতে বহাব লাগে ইয়াৰ পৰা উলালে ইয়াতে বহাব লাগে আৰু আমি x এর মান উলাব পাৰো y এর মান উলাব পাৰো যেটো তোমালোকৰ ইচ্ছা হেতু উলাবা তাৰ মানে তোমালোকৰ হাতত বহুত কেটা অপচন থাকে মই বাৰে বাৰে কৈ আছো তোমালোকে জেনেকে কৰা তোমালোকৰ যেটো ভাল লাগে প্ৰেক্টিস কৰি কৰি গম পাবা তোমালোকে যেটো সহজ পা তেনেকে কৰিবা গোটেইকেইটা নিয়ম শিকাই দিয়াটো সম্ভৱ নহয় সেই কাৰণে মই তোমালোকক গোটেইবিলাক বুজাই দি আছো তোমালোকে মই যেটো মোৰ যেটো সহজ লাগি আছে তেনেকে মই কৰি আছো তোমালোকৰ যেনেকে সহজ লাগিব তোমালোকে যদি কোৱা যে নাই মই স্যার x এর মান নলাম মই y এর মান নলাম ওলাবা তোমালোকৰ ইচ্ছা তথাপি উত্তৰটো শুদ্ধ হ'ব মোৰ নিচিনাই যে কৰিব লাগিব তেনেকুৱা কোনো কথা নাই নিয়ম বহুত কেটা আছে তোমালোকে যেটো এপ্লাই কৰা কেৱল সঠিক পদ্ধতি ব্যৱহাৰ কৰি কৰিলে হল এতিয়া x এর মান ইকুয়েশন 2 ত বহুৱাই পাও তোমালোকে প্ৰেক্টিস কৰিব লাগিব কিন্তু প্ৰেক্টিস নকৰিলে কিন্তু কনফিউজ খাই যাবা পৰীক্ষাত x এর মান 2 ত বহুৱাই পাও 2 ত কি আছে 2 পূৰণ x x x এর ঠাইত কি আছে 3 + y আছে গতিকে এটো মই ব্ৰেকেটৰ ভিতৰত লিখিলো প্লাস 3y সমান সমান 36 আছে মই লিখিলো হল ইমপ্লাইজ এটোৰ লগত এটো পূৰণ হ'ব এটোৰ লগত এটো পূৰণ হ'ব ব্ৰেকেটটো উঠাই দিম 2 3 গুণ 6 প্লাস 2 ৰ লগত y পূৰণ কৰিলে 2y ইয়াতে প্লাস 3y আছে প্লাস 3y লিখিলো সমান সমান 36 আছে লিখিলো হল গতিকে এইটো সলভ কৰিব পাৰিম আৰু এইটো ইফালে লৈ যাম গতিকে 2 ৰ লগত 3 যোগ কৰিলে কিমান হয় 5 দুটা y ৰ পৰা এটা y লিখিলো সমান সমান 36 ইয়াতে 6 এর আগত কি আছে প্লাস প্লাস টো ইফালে গুছি গলে -6 হৈ যাব ইমপ্লাইজ ইয়াতে থাকিব 5y সমান সমান 36 এর পৰা 6 গলে কিমান
30 গতিকে y সমান সমান কিমান হ'ব y সমান সমান হ'ব 30/5 30/5 গতিকে y এর মান কিমান পালো 6 পালো কারণ 5 6 গুণ 30 হল y এর মান কিমান পাই গলো 6 পালো গতে y এর মানটো আমি কি কৰিম ইকুয়েশন 3 ত বহাই x এর মান পাই যাম গতিকে ইকুয়েশন 3 implies x সমান সমান কি আছে 3 plus y x সমান সমান 3 plus y y এর মান কিমান পালো 6 পালো গতিকে ইয়াতে মই 6 বহাই দিছো গতিকে 3 লগত 6 যোগ কৰিলে 9 হয় গতিকে x এর মান কিমান 9 আৰু y এর মান কিমান পালো 6 গতিকে এইটোই আমাৰ উত্তৰ বুজি পাইছা তোমালোকৰ উত্তৰটো শুদ্ধ হৈছে না নাই তোমালোকে বহাই চাবা তোমালোকে 1 নম্বৰ ইকুয়েশন নহলে কোৱেশ্চন 2 ত বহাই চাবা তোমালোকৰ মিলি যাব চাবা x ৰ পৰা y গলে কিমান 3 ইয়াতে আছে গতিকে 9 ৰ পৰা 6 গলে কিমান 3 মই ইতিমধ্যে কৰিছো গতিকে উত্তৰটো আমাৰ শুদ্ধ হৈছে এইটো আমাৰ উত্তৰ বুজি পাইছা যদি ভিডিওটোৰ পৰা অলপ হলে উপকৃত হ'ব বুলি ভাবিছা তেনেহলে ভিডিওটো যিমান পাৰা বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকৰ এটা সাবস্ক্ৰাইবে মোক আগন্তুক ভিডিও বনাবলৈ উৎসাহ প্ৰদান কৰে অৰ্থাৎ মোটিভেশন আগবঢ়ায় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিও